চৰকাৰে লগতে জিলা প্ৰশাসনে চাহ জনগোষ্ঠীৰ লোকসকলে খেতি কৰা মাটি তেখেতসকলে খেতি কৰা মাটি বণিক গোষ্ঠী গতাই দিয়াৰ এটা যি সিদ্ধান্ত হতকাৰী সিদ্ধান্ত লৈছে আমি অসম স্বাধীন ছাত্ৰ সন্থা আৰম্ভণিৰ পৰা বিৰোধী কৰি আছো আৰু ইয়াৰ এই কথাবিলাক কোনো ধৰণৰ স্পষ্ট নহল আজি অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মধ্যে চাহ জনগোষ্ঠী আৰু চাহ জনগোষ্ঠীৰ লোকসকল 200 বছৰ অসমত বসবাস কৰাৰ পিছতো ভৰিৰ তলত এডোখৰো মাটি নাই তেনেস্থলত অসম চৰকাৰে বাৰে বাৰে চাহ জনগোষ্ঠীৰ লোকসকলৰ খেতি কৰা মাটি হওক আমি শেহতীয়াকৈ দেখিবলৈ পাইছো হাতীকুলি চাহ বাগিচা চাগজ থকা মাটি চাগজ প্লেণ্টেশ্যন থকা মাটি উচ্ছেদ কৰি পেলাই তেখেতসকলে তাজ হোটেল নিৰ্মাণ কৰিব লৈছে ৰঙাজানত হালোৱা আনিছে তেখেতসকলে হায়াত হোটেল বনাব লৈছিলে সম্পূৰ্ণভাৱে আমি বিৰোধ কৰিছো আৰু আৰম্ভণিৰ পৰা কৰিছো আৰু ভৱিষ্যতেও আমাৰ আৰম্ভণি থাকিব গতিকে চাহ শ্ৰমিকসকল সহজ সৰল মানুহ আছে বিভিন্ন সময়ত আমি অসম চৰকাৰক আমি দাবী উত্থাপন কৰি আহিছো যে চাহ শ্ৰমিকসকল বসবাস কৰা মাটিডোখৰ পট্টাৰ কাৰণে আমি আবেদন কৰি আছো যিসকল ভোগ দখল কৰি আছে সেইসকলক মাটিৰ পট্টাৰ কাৰণে আমি আবেদন কৰাৰ পৰিৱৰ্তে আমি দেখিছো যে উল্টা খৰ মাৰি পেলাই তেখেতসকলে চাহ শ্ৰমিকসকলৰ মাটিবিলাক বণিক গোষ্ঠী হস্তান্তৰ কৰিছে তাক লৈ পেলাই আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ তীব্ৰ বিৰোধিতা কৰিছো স্বাধীন ছাত্ৰ সন্থাৰ যথেষ্ট দাবী আছে কিন্তু মূলত আজি যি স্বাধীন ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ইয়াত গ্ৰহণ কৰিবলগীয়া হ'ল তাৰ মূল কাৰণটো হৈছে যে চাহ জনগোষ্ঠীসকলক যি বৰ্তমানৰ অসম চৰকাৰ ভাৰত চৰকাৰে যি আমাক যিটো আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে তেখেতলোকে কৈছিল যে চাহ জনগোষ্ঠীসকলৰ জাতি ভেটি মাটি যি সুৰক্ষা প্ৰদানৰ কথা কৈছিল সেই সুৰক্ষা প্ৰদানৰ কথাত আজি তেখেতলোকে পিছফাল গৈছে আমাৰ কোনো ধৰণৰ আমাৰ যি দাবী আছিল দাবীখিনি পূৰণ কিন্তু নাকচ কৰিছে